ভালনে খবৰ? আজি এটা নতুন ৰেচিপি লৈ এয়া কচু থুৰ হয়। আমাৰ কোলা কচুটো এতিয়া পাবলৈ দিগদাৰ হয়, সেইটো কাৰণে ঘৰতে দহি কচু আছিলে। এয়া দহি কচু মই থুৰ এয়া ছিঙি আনিছোঁ বাৰীৰ পৰা। আনি পেলাই এতিয়া মই এয়া দহি কচু আৰু তাতে দালি অকণো দিম, মধুসোলেং দিম। এয়া মধুসোলেং পাত, মধুসোলেং এয়া আমাৰ ঘৰৰে হয় এইকেইটা গুটিকেইটা। বিলাহী দিম আৰু ঔটেঙা, তিনিটা টেঙাই হ'ব। বিলাহী এটা বা দুটা দিম। পিছতে ঔটেঙাটো এয়া মই কাটি ল'ম, বজাৰৰ পৰা অনা এইটো ঔটেঙা কাটি লৈ এইখন মই টেঙা বনাম। মই এয়া কচুখিনি কাটি ল'লোঁ। এয়া কচু বিলাহী এটা দিম, বেছি নিদিওঁ কাৰণ ঔটেঙা দিম। এয়া ঔটেঙা মই ধুনীয়াকৈ কাটি ঠিক কৰি থৈছোঁ। মধুসোলেং পাত খোৱা বহুতেই ভাল, হজম হয় মধুসোলেং পাত খালে। এয়া মধুসোলেং পাত মই এয়া দিম আৰু কিছুমানে মচুৰ দালি দিয়ে, মই বুটৰ দালি দিম। বুটৰ দালি অকণমান তিয়াই থৈছোঁ। কচু টেঙাখনত বুটৰ দালি হ'লে অকণমান দালি দিলে ভাল লাগে খাই, সেইটো কাৰণে মই বুটৰ দালি অকণমান তিয়াই থৈছোঁ। এতিয়া মান ধনিয়া পিছত দিম। এয়া মান ধনিয়া পাতটো মই ধুই পখালি ধুনীয়াকৈ ঠিক কৰি থৈছোঁ। মান ধনিয়া পাত মই মাছখিনি বাছি হোৱা নাই কাৰণে আপোনালোকক দেখুওৱা নাই, মাছখিনি মই দেখাম এতিয়া। তাৰপিছত এয়া গোটেইখিনি মই এতিয়া প্ৰেছাৰ কুকাৰত বহাই দিম। বহাই দি পেলাই আপোনালোকক পাছত মই দেখাম। সেইখিনি ঔটেঙাখিনি মই কাটি কুটি ঠিক কৰি থৈছোঁ। আৰু টেঙাৰ জোখত, নিজৰ জোখত আপোনালোকে ঔটেঙাটো দিব পাৰিব। দহি কচু দি পেলাই টেঙা খাবচোন আপোনালোকে, বহুত ধুনীয়া লাগে খাই দহি কচু। মই এইখিনি ভাজি তৰকাৰীত দিবৰ কাৰণে মই এয়া ঠিক কৰি লৈছোঁ। বলিয়ৰা মাছ জামুগুৰিত বহুত পায়, কিন্তু আগতেহে পাইছিলে, আজিকালি ইমান বলিয়ৰা মাছ নাপায়। বলিয়ৰা মাছ বৰ টেষ্টি লাগে টেঙা জোল খাবলৈ। টেঙা জোল বুলি ক'লেই আৰু মানুহৰ চবৰে, আমাৰ অসমীয়া মানুহৰ কিমান ভাল পায়। মই এই যে মাছখিনি বাচা দেখিছে, মই মানে ডাঙৰ সৰু বাচিছোঁ। মই এইকেইটা মই এই সৰুকেইটা মাছ বাছি লৈছোঁ। বলিয়ৰা মাছ পাতত দিয়া, মোৱা মাছ পাতত দিয়া, বহুত ভাল লাগে খাই। মই এয়া মাছখিনি বলিয়ৰা মাছ সৰু চাই মই এয়া বাছি লৈছোঁ। এইখিনি মই পাতত দিম। আমাৰ মানে টিকলিটোৱে কিবা কিবি টানি টুনিয়ে থাকে আৰু আপুনি কি ক'ব। ভিডিঅ' কেনেকৈ এইকেইটা মই সৰু মাছ বাছি লৈছোঁ। এইখিনি মই ভাজিম। এইকেইটা মই পাতত দিয়াটো পিছত দেখাম আপোনালোকক। মই ইয়াত এতিয়া প্ৰথমতে আমাৰ ভাজিবৰ কাৰণে মাছখিনি মই ইয়াতে অকণ নিমখ, হালধি, ব্ৰহ্মপুত্ৰৰ মাছ হয়, ব্ৰহ্মপুত্ৰৰ বলিয়ৰা এইকেইটা দিনত স্পেচিয়েল মাছ, এইটো বহুত ধুনীয়া মাছ। মই এইটো আপোনাক পিছত দেখাম আপোনালোকক। মই এইটো এতিয়া মাছটো ভাজি লওঁ। টেঙা তৰকাৰীত দিবলৈ কচু টেঙা দিম যে, সেইটো কাৰণে ভাজি লওঁ। মই এইটো পাতত দিয়াটো আপোনালোকক মই অকণমান পিছত দেখাই আছোঁ। এইখিনি মাছখিনি মই ভাজি লওঁগৈ। এইটো গৰম হৈ গৈছে, এতিয়া মই মাছখিনি ধোঁৱা হৈ যায়, পোহৰটো কম। বেছি মাছ নহয়, কম মাছ। বলিয়ৰা মাছৰ ইয়াত বহুত দাম হ'ল। আগতে বহুত কমতে মাছ পায় বলিয়ৰা মাছ, আজিকালি পাবলৈও নাই, আনিলেও বহুত দাম হয়। মাছটো ইয়াতকৈও ডাঙৰ হয় বলিয়ৰা মাছ। বলিয়ৰা মাছৰ টেঙাৰ জোল খাই বহুত টেষ্টি লাগে। মই আজি কচুত দিম বলিয়ৰা মাছ। কলপাত দুখন ধুই ৰ'দত দি শুকুৱাই থৈছিলোঁ, অকণ লেৰেলি গৈছে। মই এতিয়া কি কৰিম, এনেকৈ দুখন মানে এনেকৈ কলপাত দিম। তাতে কলপাত আৰু মই কি কৰিছোঁ, হালধি পাত আছিলে, হালধি পাতত দিলে কি হয়, হালধিটো বহুত ধুনীয়া গোন্ধ এটা আহিব। মই এনেকৈ পাত দুখন ধুনীয়াকৈ পাৰি লৈছোঁ। এই দুটা হালধি পাত দুটা মই এনেকৈ পাৰি লৈছোঁ। ইয়াতে এতিয়া মই মাছখিনি দিম। মাছখিনি দি দিম আৰু ইয়াতে নিমখ দিম। নিমখ আপোনাৰ সোৱাদ অনুযায়ী নিমখ দিব। ইয়াতে অকণমান হালধিও দিম।
হালধি অকণমান দিম, আপোনাৰ জোখত দিব আৰু। তাৰপিছতে মই ইয়াতে মিঠাতেল কেঁচা মিঠাতেল এনেকৈ দি দিওঁ। কেঁচা মিঠাতেল আপোনাৰ যি ঘৰত ব্যৱহাৰ কৰে তাকে দিব পাৰে। কেঁচা মিঠাতেলটো মই অকণমান দি দিছোঁ, পিছতো অকণমান দিম সানোতে। এতিয়া মই ইয়াতে মান ধনিয়া আছে, মান ধনিয়া দি দিছোঁ। মান ধনিয়া দিলে বৰ ধুনীয়া হ'ব গোন্ধটো। ইয়াতে আমাৰ ঘৰৰে এয়া জলকীয়া হয়, এইটো আমি মেম বুলি কওঁ। এইটো কুণকুণী জলকীয়া, শৰীৰৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। এইটো খালে মানে পেটৰ কাৰণে বহুত ভাল, বহুত ৰোগৰ কাৰণে ভাল। এইটো আপোনাৰ মই ঠাৰিয়ে সৈতে দিম, কিয় জানেনে? কাৰোবাৰ যদি পেটত ধৰে তেতিয়াহ'লে ঠাৰিয়ে সৈতে আপুনি জলকীয়া দিবচোন, তেতিয়া পেটত নধৰে। মই এনেকৈ জলকীয়াখিনি ইয়াত এনেকৈ জলকীয়া কেইটামান দি দিম। আপোনাৰ যিমান খায় সিমান দিব জলকীয়া। মই এনেকৈ জলকীয়া দি দিছোঁ। তাৰপাছত এনেকৈ মই এইখন পাতখন মই এনেকৈ দেখিলেনে কিমান ধুনীয়া লাগে নহয়, মাছত পাতত দিয়া দেখিলে। তাৰপিছতে এনেকৈ দিম, দি পেলাই এইটো হালধি পাতটো ঠিক কৰি ল'লোঁ প্ৰথমতে। এনেকৈ দি মই আকৌ জুইত নিদিওঁ, মানে আমাৰ জুই ধৰা ব্যৱস্থা আছে, কিন্তু এতিয়া বৰ্তমান জুই ধৰা হেৰি নাই কাৰণে মই গেছতে দিম, কেৰাহীত দিম। কেৰাহী বা আপোনালোকে প্ৰেছাৰ কুকাৰতো দিব পাৰে। এনেকৈ আপুনি ধুনীয়াকৈ কলপাত, মই এয়া ৰছী ঠিক কৰি থৈছোঁ, কলপাতৰ পৰা উলিয়াই পেলাই ঠিক কৰি থৈছোঁ। এনেকৈ আপুনি গাঁঠি এটা মাৰি এনেকৈ বান্ধি দিব, তেতিয়া আপোনাৰ নোলায়। এনেই জুইত দিলে, খেৰৰ জুইত দিলে বেছি ধুনীয়া হয়। খেৰৰ জুইত দিলে বেছিকৈ ধুনীয়া হয়, কিন্তু খেৰৰ জুই আজিকালি নাথাকেই ঘৰবিলাকত, সেইকাৰণে আজিকালি গেছতে দিওঁ। মই এতিয়া প্ৰেছাৰতো দিওঁ, কেতিয়াবা পটককৈ হয়। এতিয়া কেৰাহীত দিম মই। এইটো মোৰ হৈ গ'ল, মই এতিয়া গেছত দিওঁগৈ, কেৰাহীত দিম। আপোনালোকক মাছখিনি মই ভাজি আছোঁ, এয়া হ'ব এতিয়া মাছখিনি ভাজি। আৰু এইফালে মই এয়া আলু, বেঙেনা, সৰুৱা বেঙেনা হয়, সৰুৱা বেঙেনা আৰু বুট দি পেলাই ভাজি এখন বনাইছোঁ। এইখন ভাজি খাই ভাল লাগে। আপোনালোকক মানে মই এটা বেলেগ ৰেচিপি আজি বনাবলৈ লৈছিলোঁ, ইয়াতে শেৱালি ফুল দিলোঁহেঁতেন, কিন্তু আজি টেঙা বনাম যে, সেইটো কাৰণে শেৱালি ফুলটো নবনাওঁ। আৰু শেৱালি ফুলটো তিতা হ'ব, তিতাই টেঙাই খোৱা বেয়া নহয়। খাৰে টেঙাই, তিতা টেঙা। মই এই বেঙেনা ভাজিখন মোৰ হৈছে, মই ইয়াতে এতিয়া মাছটো এইটোকে গেছত দি দিম। এইখন মোৰ হৈছে আৰু মাছখিনি মোৰ ভাজি হৈছেগৈ। আলু, বিলাহী বা আলু, ঔটেঙা, আলু দি পেলাই ঔটেঙা দিওঁ। এইটো মাছ খাব পাৰি, বলিয়ৰা মাছ। আৰু খাব পাৰি থেকেৰা, পুৰি থেকেৰাই আলুৱে দি, সেইটোতো আৰু একদম বহুত ধুনীয়া লাগে খাই। আলু বিলাহী দি পেলাই এইটো টেঙা, এইটো বেছিকৈ টেঙাই খোৱা হয়। চৰচৰিও খাব পাৰি এইটো মাছৰ। মাছটো ভজা হৈছেগৈ। মই ইয়াতে গেছটো অকণমান কমাই লৈছোঁ। মাছ ভজা তেলখিনিয়ে মই ব্যৱহাৰ কৰিছোঁ। ইয়াতে পাঁচফোৰণ দিলোঁ। পাঁচফোৰণ দি মই হালধি দিয়া নাছিলোঁ। ইয়াতে মই হালধি আপোনাৰ যিমান লাগে হালধিটো সিমানকৈ দিব জোখকৈ। মই এতিয়া ইয়াতে কচুখিনি মই প্ৰেছাৰ কুকাৰত সিজাই থৈছিলোঁ। এতিয়া মই এনেকৈ গোটেইখিনি ঢালি নিদিওঁ, প্ৰথমতে এনেকৈ দি পেলাই মই কচুখিনি অকণমান উলিয়াই ভাজি লওঁ। ভাজি ল'লে বেছি ভাল লাগে খাই। মই বুটৰ দালি দিছিলোঁ, বুটৰ দালিটো অকণমান ভাজি ল'লে তেতিয়া গলি যাব। দহি কচু আমি বহুত দহি কচুটো বৰ খোৱা হয় আমাৰ। দহি কচু বহুত ভাল লাগে খাই। এনেকৈ উলিয়াই লৈছোঁ দহি কচুখিনি প্ৰেছাৰৰ পৰা। এতিয়া কচুখিনি মোৰ ভাঙি যাবলৈও সুবিধা হয়, ঘুটনি মাৰিব লাগে। এনেকৈ ঘুটনি মাৰিলেও আপুনি এনেকৈ যদি ভাজি লয় ধুনীয়াকৈ,
ধুনীয়াকৈ হেৰি কৰিলে মচুৰ দালিটো মচুৰ দালি দিলে বেছি ভাল হয়, কিন্তু মচুৰ দালি আজিকালি চবেই মচুৰ দালিটো ইমানকৈ নাখায় নহয়, সেইটো কাৰণে মচুৰ দালিটো মই দিয়া নাই। সদায় মচুৰ দালি খোৱা বৰ ভাল নহয়। এনেকৈ অকণমান ভাজি লৈছোঁ। ইয়াতে মই অকণমান চেনি অকণ দিম, কিছুমানে চেনি নাখায়, আকৌ চেনি দিব নালাগে, তেতিয়া অকণমান মিঠা হ'লে ভাল লাগে যে তৰকাৰীবিলাক, সেইকাৰণে অকণমান গুড়ো দিব পাৰে আপোনালোকে। মই অকণমান চেনি এনেকৈ কচুটো ভাজোঁতে দেখিছেনে আপোনাৰ কিমান সুবিধা হয়। এনেকৈ কচুটো আপুনি এনেকৈ লৰাই থাকোঁতে এনেকৈ ভাঙি পেলাব। অকণমান দহি কচুটো অকণ ভাঙিব লাগে, আমাৰ সিটো কচু ইমান ভাঙিব নালাগে, যিটো বনৰীয়া কচু হয় সেইটো কচু ভাঙিব নালাগে। এনেকৈ তেতিয়া বুটৰ দালিটোও আপোনাৰ এনেকৈ ভাঙি দিলে হেৰি হৈ যাব। দেখিছেনে এনেকৈ কিমান গলি গ'ল, আপোনালোকে দিওঁতেতো দেখিছিলে পাত পাত হৈ আছে। অকণমান ভাজি ল'লে খাই ভাল লাগে। মই এতিয়া এইটো কেৰাহী গৰম হৈছে, মোৰ কেৰাহীটো গৰম হৈছে, এইটোতো হৈছে মাছটো, এইটো যে দিছিলোঁ এইটো মই কেৰাহী গৰম কৰি থৈছোঁ। এইটো মই এতিয়া এনেকৈ কেৰাহীটোত দি দিম। দি পেলাই মই এনেকৈ এখন ঢাকনি মাৰি থৈ পেলাই গৰম হৈছে, কিবা এটা মই হেঁচাও দিম বাৰু, দি পেলাই অকণমান গেছটো চিমত দি দিব। আপোনালোকে চিমত দি পেলাই থৈ দিব, তেতিয়া আপোনালোকে গম পাব যেতিয়া মাছটো অকণমান গোন্ধাব নহয়, পাতত দিয়া গোন্ধ এটা আহি যাব, আপোনালোকে গম পাই যাব। আপোনালোকে এনেই দাঙি চাই নাথাকিব, যেতিয়া মানে হ'ব মাছটো তেতিয়া নিজেই অকণমান গোন্ধ এটা আহি যাব। গোন্ধটো আহিলে আপোনালোকে সেইটোহে কৰিব। আজিকালি অসমীয়া মানুহৰ ঘৰত চৌকা ইমান সুবিধাবিলাক নাইকিয়া হ'ল যে, আমি জুইত ধৰোঁ, জুইত কিবাকিবি কৰোঁ কাম, কিন্তু এতিয়া বৰ্তমান জুইত কাম কৰা নাই কাৰণে আপোনালোকক গেছতে আজি পাতত দি দেখাইছোঁ। আৰু মানুহৰ সময় কিছুমানে চাকৰি কৰে, পটাপট গেছতে দি পটাপট কৰি মেলি খাই গুচি যাব পাৰিব। মোৰ এয়া দেখিছেনে, মোৰ এই কচুখিনি ধুনীয়াকৈ হেৰি হৈ গ'ল। মই ইয়াতে এতিয়া পানী দিম, কচু সিজোৱা পানীখিনি আছেই নহয়, কচু সিজোৱা পানীখিনি দি দিম। কচু সিজোৱা পানীখিনি মই দি দিছোঁ। অকণমান উতল আহক, উতল আহিলে মই ইয়াতে মাছখিনি দিম। ঔটেঙাটো ভাঙি নিদিওঁ, কাৰণ মই মধুসোলেঙো দিছিলোঁ, মধুসোলেঙৰ টেঙাও আহিব, বিলাহী এটা দিছিলোঁ সেয়াও টেঙা অকণ আহিব, আৰু ঔটেঙাটোতো প্ৰেছাৰ দি দিয়াৰ লগে লগে সিজিয়ে যায়। ঔটেঙাটো এনেকৈয়ে থাকক, এনেকৈয়ে খাই সিহঁতে বহুত ভাল পায়। এতিয়া মই মাছৰ জলখন আহক, আহিলে মই তেতিয়া মাছখিনি দি দিম। আৰু আপোনালোক দেখি আছে উতল ধুনীয়াকৈ মাছৰ তৰকাৰীখন এয়া উতলি আছে। মই ইয়াতে এতিয়া মাছখিনি দি দিম। মাছখিনি কচুত মাছ দিলে বহুত ধুনীয়া লাগে খাই। এয়া মই মাছখিনি দি দিছোঁ। মাছখিনি ধুনীয়াকৈ এবাৰ উতল আহক, উতল আহিলে ধনিয়া পাত দি মই মাছটো কাঢ়ি দিম। তৰকাৰীখন হৈছেগৈ। এইফালে মোৰ এইটো হেৰিও হৈছে, এইটো অকণ অকণ গোন্ধাইছে, হেৰিটো পাতত দিয়াটো। আৰু লুটিয়াই দিম, গোন্ধ এটা আহিছে। এতিয়া এনেকৈ আকৌ এবাৰ লুটিয়াই দিম। লুটিয়াই দি আকৌ মই ঢাকি দিম, ঢাকি দিছোঁ। ধনিয়া দিলে বৰ ধুনীয়া লাগে গোন্ধটো। ধনিয়া পাতো দিব পাৰে আপোনালোকৰ যি আছে দিব পাৰে। মান ধনিয়া বা ধনিয়া, মই মান ধনিয়া দিছোঁ। মোৰ হৈয়ে গৈছে কচু টেঙা। মাছ পোৰা হৈ গ'ল। এতিয়া মই কলপাতখন খুলিম। এতিয়া মোৰ মাছ ইমান ধুনীয়া গোন্ধ আহিছে নহয়, হালধি পাতৰ গোন্ধ। ইমান ধুনীয়া সিজিছে। উল্টা হ'ল, হালধি পাত দিয়া। এনেকৈ আপুনি গোটেই ধুনীয়াকৈ সানি পেলাব।
দিছে কিমান ধুনীয়াকৈ সিজিছে জলকীয়া চলকীয়া চব দি ইয়াতে কুটকুৰা মানে হেৰি জলকীয়াটো হ'ব লাগে এইটো জলকীয়াও বহুত জ্বলা ইয়াতকৈ যিটো আমাৰ কুটকুৰা জলকীয়া বুলি কয় ডাঙৰ ডাঙৰ হেৰি জলকীয়াটো যে ভোট জলকীয়াটো আপোনালোকে দিব পাৰে মই ইয়াতে আৰু অকণমান নিমখ হালধিটো চব দিছিলোঁৱেই এতিয়া এয়া মই জলকীয়াখিনি গোটেইখিনি পিটিকি দিছোঁ হালধি পাতৰ যি ধুনীয়া গোন্ধ আহিছে ইয়াতে আপুনি আদা পাতো দিব পাৰে বা কিছুমানে ইয়াতে ৰচুন আদাও দিয়ে মই আকৌ এইবিলাক দিয়া নাই আমাৰ আইতাহঁতে আগতে এনেকৈয়ে পিটিকে মানে আদা নহৰু নিদি পেলাই এনেকৈয়ে পিটিকাটো কৰে বহুত ধুনীয়া গোন্ধ ওলায় পিটিকাটোৰ পৰা জলকীয়াখিনি দেখিছে আপোনালোক কেনেকুৱা ইমান ধুনীয়া মিহিকৈ হেৰি হৈ গৈছে ইয়াতে অকণমান মই মিঠাতেল দিম আকৌ কেঁচা মিঠাতেল আৰু অকণমান দিলে খাই ভাল লাগে কেঁচা মিঠাতেলৰ গোন্ধটো এয়া হৈ গ'ল মোৰ পিটিকা বনাই ইয়াতে মই সৰুকৈ মান ধনিয়া দি থৈছোঁ ধনিয়া পাত অকণমানো দি দিছোঁ ধনিয়া পাত অকণ দি দিছোঁ এয়া মোৰ হৈ গ'ল পিটিকা বনাই এতিয়া নিমখ কচু টেঙা হৈ গ'ল কচু টেঙা বলিয়ৰা মাছৰ কচু টেঙা দহি কচু দি বনোৱা এয়া ঔটেঙা দিছোঁ দহি কচু আপোনালোকে গম পালেই কি দিছোঁ এয়া মোৰ হৈ গ'ল টেঙা মই বেঙেনা ভাজিটো এনেই আপোনালোকক দেখাইছোঁ আৰু আমাৰ আজি কি খাম এয়া মাছ ভজা এয়া মাছৰ পিটিকা বলিয়ৰা মাছৰ পিটিকা ইয়াতে মই চব দি পেলাই ঠিক কৰি থৈছোঁ এইকেইটা ভোট জলকীয়া মই এতিয়া সানি লৈ জলকীয়া এইকেইটা এনেই হেৰি কৰি দিছোঁ এয়া আজি ৰেচিপি আপোনালোকে যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই